হয় আমি এই মৰাগাঁও চৰত আজি বহুদিন ধৰি এই গোটাৰঘাট এইখিনি আমাৰ বাগলাহাটৰ পৰা অহা যোৱা তামাৰহাট ইপিনে গোলগঞ্জ চাৰিওপিনে গৌৰীপুৰ ধুবুৰী যোৱাৰ অহা মেইন বাটটো হৈছে আমাৰ মৰাগাঁও ওচৰৰ গোটাৰঘাটখনেই। কিন্তু ইয়াত আমি বহুদিন ধৰি এনেকৈ মানে মাছৰ কাৰ্টনবিলাকৰ ভুৰ বান্ধি বান্ধি স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এনেকৈ পাৰ হৈ আছে। আমি বজাৰ কৰিবলৈ যাওঁতেও এনেকৈ পাৰ হৈ আছোঁ। এনেকৈ পাৰ হোৱাত আমাৰ বহুতো অসুবিধা হৈছিল। যোৱা সপ্তাহত এটা মুৰ্গীৰ পাইকাৰে পানীত পৰি সিহঁতে মানে মুৰ্গী সহকাৰে মৰিব ধৰিছিল। এনেকৈ দুৰ্ঘটনা আমাৰ কেইবাবাৰো হৈ আছে। কিন্তু ইয়াত আমাৰ এই পাৰাপাৰ যে এনেকৈ কষ্ট হৈ আছে, কিন্তু কোনো ধৰণৰ নেতা আজিও অবধি ইয়াত আহি আমাৰ এইখিনি অভাৱ দূৰ কৰিব পৰা নাই। আমি অথচ প্ৰত্যেক ইলেকশ্যনৰ টাৰ্মতে আমাৰ ইয়াতে আহে, ডাঙৰ ডাঙৰ নেতাবিলাক আহে, পলিটিকেলৰ মানুহবিলাক আহে, কিন্তু এইখনৰ প্ৰতি আমাৰ কোনো ধৰণৰ মানে অহা যোৱাৰ কাৰণে সা সুবিধা কৰি দিয়া নাই। কিন্তু আমাক মানে এনেকৈ এটা ব্যৱহাৰ কৰি আছে যে ভোটখিনি আমাক মানে ইউজ কৰি আছে, কিন্তু আমাক ৰাস্তা অহা যোৱাৰ কাৰণে সা সুবিধা এইখিনি আমাক কৰা নাই। হয়, ফলত কোনো ৰাজনীতিবিদে এইবিলাক আওকাণ নৰাতে আমি নিজেই বাঁহবিলাক কালেকশ্যন কৰি নিজে ববীয়াকৈ আমি এইখন দলং বাঁহৰ দলংখন দিয়ে শেষ কৰোঁ। আমাৰ খৰচখিনি 40,000 নিচিনা খৰচ হৈছে। বাঁহবিলাক কিনি লোৱা হৈছে, চুতলি আৰু মজুৰি খৰচ মিলি 40,000 নিচিনা হৈছে। এতিয়া ঘটনা হ'ল অসমত উন্নতি হৈছে, অতি সিহঁতৰ নিজৰ ঠাইত বা এলেকাত কৰিব পাৰে, কিন্তু আমাৰ ইয়াত কোনো উন্নতি আমি এতিয়ালৈকে পোৱা নাই। যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনাত ভুগি লগা হৈছে। হয়, আমি জমৰ যাতনাত ভুগি আছোঁ। বাৰিষা কালত বেছিভাগে আমাৰ বাৰিষা কালত খৰালি হ'লে তেতিয়া ধূলি বালি তেতিয়াও মানে গাড়ী অহা যোৱা নকৰে। এতিয়া বাৰিষা কালত এতিয়া বানপানীৰ ক্ষেত্ৰতে কেদা ভাঙা এনেকৈ আছে। আমি কষ্টৰে জমৰ যাতনা কৰি পাৰ হৈ আছোঁ। এই যোৱা অহা অসুবিধা হোৱাৰ কাৰণে আমি অত্ৰ এলেকাৰ ৰাইজে এই বাঁহবিলাক কালেকশ্যন কৰি কেনে আমি নিজে শ্ৰমদান কৰি এই ব্ৰিজখন বনাব লগা হ'ল। ইয়াতে আমি মানে ভোটৰ পিছত যেতিয়া ভোট ল'ব লগা হয় তেতিয়াহে প্ৰতিনিধি দেখা পাওঁ। ইয়াৰ পিছত কোনো প্ৰতিনিধিয়ে খবৰ নলয়। আমি যদি প্ৰতিনিধিৰ লগত যোগাযোগ কৰোঁ, ইহঁতক যে আমি বুজি মাতে খবৰ দিম, কিন্তু কোনো আকৌ খবৰ নলয়। পিছত ফোন নুঠোৱা হৈ যায়। এনেকুৱা পৰিস্থিতি ইয়াত। আপোনালোকে যোগাযোগ কৰিছিল নে স্থানীয় বিধায়ক বা সাংসদৰ লগত? হয়, যোগাযোগ কৰিছিলোঁ। সিহঁতে কৈছে যে আমি বুজি কেনে কম, কিন্তু বুজাৰ পিছত একো খবৰ নাই। পিছত ফোন নুঠায় সিহঁতে। এনেকুৱা পৰিস্থিতি হৈছে। ৰাইজৰ অসুবিধা বুজি নাপায়। হ্যাঁ, আমাৰ অসুবিধা কোনে বুজি নাপায়, কিন্তু ভোট লোৱাৰ সময়ত সকলো ডাঙৰ ডাঙৰ নেতা আহিব, এতিয়া ডাঙৰ ডাঙৰ ভাষণ মাৰিব, ইয়াতে ব্ৰিজ হ'ব, পাকা ৰাস্তা বনাই দিম, কিন্তু কোৱাৰ পিছত ভোট লোৱাৰ পিছত কোনোবাই ইয়াতে নাহে, আৰু কোনো নেতাই নাহে, কাকো লগ নাপাব। এনেকুৱা অৱস্থা ইয়াত। কিমান মানুহ অহা যোৱা কৰে ইয়াত? ইয়াত বিৰাট এলেকা আছে, ধৰি লওক মানে 5,000 বেছি হ'ব মানুহ। 5,000 বেছি হ'ব, 10-15,000 মান এলেকাৰ মানুহ আছে। বহুত এলেকা আছে ইয়াতে। মৰাগাঁও দ্বাৰ, ইফালে বৰগলা, ইফালে যে গলিয়াপাৰা বুলি কয়, পূৰ্ণি, ইহঁতৰ সকলো মানুহ ইপিনে যোৱা কৰে। স্কুলত যোৱা হোৱা ল'ৰা ছোৱালীবিলাক আছে, বহুত অসুবিধা হৈ আছে। এই দলংখন নাথাকিলে ৰোগী অহা নিয়া বহুত অসুবিধা, বহুত কষ্ট হয়। আমি কেতিয়াবা মানে ঘাটত কৰি কেনে ৰোগী পাৰ কৰিব লগা হয়। ঠেলা দি লৈ আহি কেনে এইখিনিত আহি কেনে আমি কাপোৰ চুপি ভিজাই কেনে একদম হাতৰি পাৰ হ'ব লগা হয়। এনেকুৱা অৱস্থা ইয়াতে। এতিয়া ৰাইজৰ উপকাৰ হৈছে। এতিয়া আমি নিজে কালেকশ্যন কৰি এতিয়া কোনোমতে কালি যোৱা হোৱাৰ ব্যৱস্থাটো কৰিছোঁ। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব খোজোঁ, যদি সিহঁতৰ তৰফৰ পৰা আমাক সহায় কৰে তেনেহ'লে আমাৰ অলপ সুবিধা হয়।